নমস্কাৰ ছাৰ বাইদেউসকল আপোনালোকক ইনফোলাইভ 23 লৈ স্বাগতম জনাইছো। আপোনালোকে ইতিমধ্যে অৱগত যে ইনফোলাইভ 23ত আপোনালোকৰ সহায় হোৱাকৈ সকলো ধৰণৰ চৰকাৰী নিৰ্দেশনা আপোনালোকৰ ওচৰত যুগুত কৰি অহা হৈছে। সেয়ে যদি আপুনি ইউটিউবত আমাৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত আপুনি আমাৰ ইনফোলাইভ 23 পেজখনলৈ নতুনকৈ আহিছে তেন্তে পেজখন ফলো কৰি ৰাখিবলৈ অনুৰোধ জনোৱা হ'ল। আজিৰ ভিডিঅ'টোত এটা অত্যন্ত জৰুৰী ইনফৰমেশ্যন আপোনালোকৰ ওচৰত লৈ আহিছো। সেয়ে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি জানি ল'ব বুলি আশা ৰাখিলো। এতিয়া বৰ্তমান বিদ্যালয়ৰ শিক্ষকসকলৰ FLN প্ৰশিক্ষণ চলি আছে। তাৰে পৰিপ্ৰেক্ষিতত আজিৰ নিৰ্দেশনাখন আহিছে। এইখন আহিছে মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ৰ তৰফৰ পৰা। From Dr. Om Prakash IAS Mission Director Samagro Shiksha Assam to the Additional District Commissioner all districts, the District Mission Coordinators all districts, the BEOs, BMCs all blocks. Your subject to hoise regarding proper utilizations of training fund cost norms. Yat likhise sir madam with reference to the subjects stated above and the letters under reference, it is informed to you that the State Mission Office has received informations over phone about mismanagement or training and supply of low quality of lunch, refreshment, etc. during the ongoing 5-day training of FLN at block level. It is informed that some of the blocks have not followed the cost norms, that is rupees 120 per participant per day cost of lunch, refreshment, other contingency, etc. during ongoing 5-day block level training on the implementations of Nipun Ahom in different blocks. Therefore, you are requested to look into the matter and ensure that no one violate the training norms. This is for your information and necessary action. Yours faithfully, signed by Dr. Om Prakash, Mission Director, Samagro Shiksha Assam. এই নিৰ্দেশনাখনত প্ৰকাশ কৰিছে যে বৰ্তমান চলি থকা 5 দিনীয়া নিপুণ অসম FLN প্ৰশিক্ষণৰ কিছু খাদ্য যোগান আৰু অন্যান্য ক্ষেত্ৰত ৰাজ্যিক শিক্ষা বিভাগে কিছু বিসংগতিৰ খবৰ ফোনযোগে লাভ কৰিছে। সেয়ে সকলো জিলাকে এইটো অৱগত কৰিছে যে প্ৰত্যেক প্ৰশিক্ষাৰ্থীৰ বাবে প্ৰতিদিনে 120 টকাকৈ প্ৰদান কৰিছে। সেই টকাৰ ব্যৱহাৰ যাতে নিয়াৰিকৈ হয় তাৰ বাবে প্ৰত্যেক জিলাক এই নিৰ্দেশনাখন প্ৰেৰণ কৰিছে। আজিৰ ইনফৰমেশ্যন ইমানেই। যদি এই ইনফৰমেশ্যনখিনি আপোনালোকৰ বাবে লাভদায়ক হোৱা বুলি ভাবিছে তেন্তে ভিডিঅ'টো লাইক কৰি আপোনাৰ বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব। চাই থাকিব ইউটিউব আৰু ফেচবুকত ইনফোলাইভ 23। ধন্যবাদ।